হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট হ'ল তাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰ মামৰণি জাতীয় বিদ্যালয় মামৰণি এক সুন্দৰভাৱে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে 100% পাছ কৰিছে আৰু ইয়াৰ যি দৃশ্য মোৰ সতীৰ্থ হৈ দেখুৱাব তাৰ সামগ্ৰিক দৃশ্য ইয়াত জাতীয় বিদ্যালয় মামৰণি এই মামৰণিৰ বিশেষকৈ এই যি মাকুম অঞ্চলত হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈছিলে তাৰ সমান্তৰালভাৱে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে আমি পুনে আমি অধ্যক্ষৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু আপোনালোকৰ এই জাতীয় বিদ্যালয় এক সুন্দৰভাৱে পাছ কৰিছে যিহেতু আপোনালোকৰ এক সুন্দৰ ব্যতিক্ৰমী পদক্ষেপ বিভিন্ন ধৰণে গ্ৰহণ কৰি আছে তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে কি ক'ব কেনেধৰণে এই যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুন্দৰভাৱে পাছ কৰিলে কেনেধৰণে আপোনালোকে প্ৰয়াস কৰিছিলে প্ৰথমতে মই সকলো অসমবাসীলৈ ৰঙালী বিহু যেহেতু এতিয়া মৰাণ বিহু চলি আছে সকলোকে মই মৰাণ বিহুৰ উল্লেখ যাচিছোঁ আৰু লগতে সকলো অসমৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023-24 হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে সকলোকে অভিনন্দন জনাইছোঁ আৰু আমাৰ যথেষ্ট ভাল লাগিছে আমাৰ জাতীয় বিদ্যালয় মামৰণি ছাত্ৰ ছাত্ৰীসকলে অতি সুনাম কৰিব চেষ্টা কৰিছে আৰু আগন্তুক দিনকো যাতে এনেকুৱা ধৰণৰ সুনাম কঢ়িয়াই আনে তাকে আমি আশা কৰোঁ আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে যথেষ্ট কষ্ট কৰিছিলে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগ আছিলে আমাৰ অভিভাৱকসকলৰ সহযোগ আছিলে আৰু এনেকৈ আমি দিনে ৰাতি কষ্ট কৰি ইমানখিনি নাম পাবলৈ আমি সক্ষম হৈছোঁ ধন্যবাদ আপোনালোকো জনাইছোঁ এই নিউজ চেনেলৰ যোগেদিয়ে তাৰপিছত আৰু কিমানজনে ইয়াত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিলে আপোনালোকৰ বিদ্যালয়ৰ তৰফৰ পৰা কিমানজনে পৰীক্ষা দিছিলে আৰু কিমানজনে পাছ কৰিলে আমাৰ 17গৰাকী আছিলে ছাত্ৰ ছাত্ৰী 17গৰাকী পাছ কৰিছে আমাৰ 6টা বিষয়ত ষ্টাৰ পাবলৈ সক্ষম হৈছে প্ৰথম বিভাগত 13জন পাইছে আৰু ছেকেণ্ড 4জনে পাইছে আৰু অনাগত দিনটো আৰু ইয়াতকৈ ভাল হওক বুলি মই ভাবোঁ পুনে আমি বাইদেউৰ কাষলৈ যাব বিচাৰিছোঁ সিহঁতক ছাত্ৰ ছাত্ৰীক আমি সৃজনীমূলক আমি শিক্ষা দিছিলোঁ যাতে আমি সিহঁতে ডাঙৰ মানুহক সন্মান কৰক তাৰ লগতে আমি শৈক্ষিক দিশতো সিহঁতক শিক্ষা দিছিলোঁ যাতে তেওঁলোকৰ ভালদৰে পঢ়া শুনা কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু আমাক সহায় কৰিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট সহায় কৰিছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে লগতে আমাৰ অভিভাৱক অভিভাৱিকাসকলে আছে তেওঁলোকে আমাক বহুত সহায় কৰিছে আৰু অৱশেষত মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মোৰ মন্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জনাইছোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু সুন্দৰভাৱে আপোনালোকে অধ্যয়ন কৰি পাছ কৰিছে আৰু কেনেধৰণে অধ্যয়ন কৰিছিলে আৰু কি জনাব নমস্কাৰ মোৰ নাম শ্ৰীমতী চয়নিকা বৰুৱা মই 5টা বিষয়ত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ মই প্ৰথম অৱস্থাত টিউশ্যন লোৱা নাছিলোঁ মই সৰুৰে পৰা মই টিউশ্যন লোৱা নাই এতিয়া মই 10ম শ্ৰেণীত পোৱাৰ পাছত মেট্ৰিক পৰীক্ষাৰ 5 মাহৰ আগত মই হোষ্টেললৈ আহিছিলোঁ হোষ্টেলতে মই যিখিনি পঢ়িছিলোঁ মানে সেয়াই লিখিছিলোঁগৈ আৰু এই উঠি অহা প্ৰজন্ম আছে আৰু এছামে দিব মেট্ৰিক পৰীক্ষা দিব হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব তেওঁলোকলৈ কি আহ্বান তেওঁলোকৰ এটা আহ্বান যিহেতু এতিয়া ক্লাছ আৰম্ভ হৈছে তেওঁলোকে মানে আৰম্ভণিৰ পৰা মানে পঢ়ি যাওক আৰু সকলো অধ্যয়ন কৰি যাওক শ্বৰ্ট কুৱেশ্যন বিচাৰি থাকক বিদ্যালয়ত অকল কৰাখিনিয়ে নহয় নিজে অকণমান চেষ্টা কৰক শ্বৰ্ট কুৱেশ্যন বিচাৰক যিহেতু আমি সেইটো ভুল কৰিলোঁ মই না কৰা বুলি নকওঁ মই সেইটো ভুল কৰিলোঁ মই নিজে ভুল কৰিলোঁ সেইটো আৰম্ভণিৰ পৰা যিহেতু মই ভালদৰে অধ্যয়ন নকৰিলোঁ সেইকাৰণে হয়তো অকণমান কম হ'ল বাৰু তথাপিও তেওঁলোকক কম মই ভালদৰে এতিয়াৰ পৰা অধ্যয়ন কৰি যোৱা নিশ্চয় মানে ডিষ্টিংশ্যনটোতো আহিবই মই সিমানে ক'ম হয় ধন্যবাদ জনাইছোঁ আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ কি মনৰ অনুভৱ কেনেধৰণৰ যিমানখিনি হ'ব লাগিছিলে ইমানখিনি নহ'ল তথাপিও কম হ'ল আৰু কিবা এটা মই প্ৰথম বিভাগত স্থান লাভ কৰিব সক্ষম হ'লোঁ এটা বিষয়ত হয় ধন্যবাদ জনাইছোঁ কি জনাবা নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনমণি কুৰ্মী আৰু যদি অলপ চেষ্টা কৰা হ'লে আৰু অলপ বেছি হ'লে হৈ পায় এতিয়া প্ৰথম বিভাগত স্থান লাভ কৰিছোঁ এটা বিষয়ত লেটাৰ ল'বলৈ সক্ষম হৈছোঁ মানে জনা আৰু অহা প্ৰজন্মলৈ যদি সিহঁতি ভালকৈ পঢ়ে আমাতকৈ সিহঁতিও আকৌ ভালকৈ পাছ কৰিব হয় ধন্যবাদ জনাইছোঁ আমি ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সৈতে বাৰ্তা ল'বলৈ চেষ্টা কৰিছোঁ বিশেষকৈ যিহেতু এই যি জাতীয় বিদ্যালয় মামৰণিৰ 100% উত্তীৰ্ণ হৈছে আমি আন এগৰাকী ছাত্ৰৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু আপোনালোকে সুন্দৰভাৱে ফলাফল দেখুৱাইছে এই উঠি অহা চামটো যিটো নৱপ্ৰজন্ম আছে তেওঁলোকক কি আহ্বান কেনেধৰণে অধ্যয়ন কৰিব তেওঁলোকে হয় ইয়াৰ বাবে মই ক'ম আমাৰ অধ্যয়ন কৰাটো খুবেই দেৰিকৈ অধ্যয়ন কৰাটো হ'ল সেইবাবে এতিয়াৰ পৰাই যিখিনি ক্লাছ কৰা হৈছে লেচনবোৰৰ
সেইবোৰৰ শ্বৰ্ট কুৱেশ্যনসমূহ অতি সোনকালে বিচাৰি নোট বহীত যাতে লিখি লয় আৰু নিজে অধ্যয়ন কৰে। অকল কেৱল টিচাৰে কৰি দিলেই নহ'ব, নিজৰ ফালৰ পৰা কৰিব লাগিব। কমনো নপৰে, শ্বৰ্ট কুৱেশ্যন বহুত হয়, এটা বিষয়তে বহুত হাজাৰ প্ৰশ্ন ওলায়, তাৰ পৰাই কাটে। সেইবাবে নিজেও ভালদৰে লেচন অধ্যয়ন কৰাটো প্ৰয়োজন, কেৱল বহীত লিখাই দিয়াখিনিয়ে যথেষ্ট নহয়, ইয়াকে ক'বলৈ। ধন্যবাদ জনাইছোঁ। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ, যিহেতু উত্তীৰ্ণ হ'লা সুন্দৰভাৱে। কেইটাত লেটাৰ পাইছে? 5টা ষ্টাৰ্ট ক্লাছ ষ্টাৰ্ট হোৱাৰ পৰাই বহুত লেচনৰ ভিতৰত বহুত প্ৰশ্ন আহে, যিহেতু সেইকাৰণে লেচনটো খুব পঢ়িব লাগে বুলি ক'বলৈ। ধন্যবাদ জনাইছোঁ। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ যি পৰিৱেশৰ নৈসৰ্গিক দৃশ্য, প্ৰথমতে দেখুৱাব বিদ্যালয়খনৰ নৈসৰ্গিক দৃশ্য, আৰু এনেধৰণে ইয়াত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে অধ্যয়ন কৰিবলৈ বিভিন্ন ধৰণে ইয়াত শিক্ষা দি আহিছে। আৰু ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আৰু বিদ্যালয়খনৰ পৰিচালক আছে, এনেধৰণে এটা সুন্দৰ গঢ় দিবলৈ চেষ্টা কৰিছে, যিহেতু অকল শিক্ষা বিষয়তে নহয় আৰু বিভিন্ন বিষয়ত ইয়াত নাটকৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক যি নৃত্য বিশাৰদ, বিভিন্ন ধৰণৰ ইয়াত কাৰ্যসূচী গ্ৰহণ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদান কৰিবলৈ আৰম্ভ কৰে। আৰু ইয়াত তাৰ পৰৱৰ্তী সময়ত এই যিসকল ছাত্ৰ ছাত্ৰী আছে, এই সকলক যাতে ভৱিষ্যত আগুৱাই যাওক, তেনেধৰণে এটা সুন্দৰ পৰামৰ্শ দিয়াৰ উপৰিও আৰু এইসকল নৱপ্ৰজন্মই সুন্দৰভাৱে তেওঁলোকৰ পঢ়াৰ অধ্যয়ন কেনেধৰণে কৰিব লাগে এই বিষয়ে অৱগত কৰিছে।